কেইবাদিন আগৰ পৰা নদী ভংগ মানুহৰ এটা লিষ্ট চৰকাৰী ফালৰ পৰা ওলাইছে, যিটো লিষ্টৰ জৰিয়তে চৰকাৰী এটা অনুদান এই নদী ভংগ মানুহসকলক দিয়াৰ কথা ওলাইছে। কিন্তু ইয়াতে মানে বেমেজালি দেখা গৈছে যে এটাকৈ পৰিয়ালত প্ৰায় 2-3জনকৈ নাম আহিছে। আনপিনে দেখা গৈছে যে অৰিজিনেলি যিবিলাক মানুহ নদী ভংগ তেওঁলোকৰ নামবিলাক আহি পোৱা নাই। তো এই সন্দৰ্ভত আমি সন্মানীয় আমাৰ DC মহোদয়ৰ ওচৰত আমি ৰাতিপুৱা অনানুষ্ঠানিকভাৱে এবাৰ বহিছিলোঁ আৰু অলপ আগতে আমি এটা লিখিত আকাৰে আমি এটা আবেদন জনাইছোঁ। আমি তেখেতৰ পৰা জানিব পাৰিছোঁ যে আগৰ সময়ৰ DC আৰু আগৰ সময়ৰ চাৰ্কেল অফিচাৰ আৰু মণ্ডল প্লাছ সেই সময়ৰ গাঁওবুঢ়াসকলে তেওঁসকলে এই লিষ্টটো প্ৰিপেয়াৰ কৰিছিল আৰু সেই প্ৰিপেয়াৰ কৰা লিষ্টটো আজিৰ দিনত মানে তেওঁলোকৰ কিছুমান ডকুমেণ্ট শ্বৰ্টেজ আছে। সেই ডকুমেণ্ট যেনেকুৱা আধাৰ লিংক, একাউণ্ট এইবিলাক তেওঁলোক আজি বিচাৰিছে। তো DC অফিচৰ ফালৰ পৰা এই ডকুমেণ্টছখিনি এই ব্যক্তিবিলাকৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষক জনোৱাৰ কাৰণে এওঁলোকে লৈ আছে। যদিও আমি এপিল কৰিছোঁ আপোনালোকৰ মিডিয়াৰ যোগেদি আৰু তেখেতক সৰাসৰিভাৱেও আমি এপিল কৰিছোঁ যে যিবিলাক মানে পৰিয়ালত একাধিক নাম আহিছে সেই নামবিলাক কৰ্তন হ'ব লাগে, ৰাজহুৱা ধন যধে মধে ইউজ হ'ব নালাগে। আনপিনে উপযুক্তভাৱে যিবিলাক মানুহৰ নদী ভংগ হৈছে তেওঁসকলক পইচা পাব লাগে, তেওঁলোকৰ পৰিয়ালবিলাকো অন্তৰ্ভুক্তি হ'ব লাগে। তাৰ বাবে এটা বিহিত ব্যৱস্থা ল'ব লাগে। এই দাবী ইতিমধ্যে আমি জিলা DC মহোদয়ক আমি জনাইছোঁ আৰু ক'ব বিচাৰিছোঁ যে এনেকুৱা খেলি মেলি কৰা যিবিলাক কৰ্তৃপক্ষ আছিল, যিবিলাক দায়িত্বত থকা ব্যক্তিসকল আছিল, তেওঁলোকৰ এগেইনষ্টতো এটা ইনকুৱাৰী হ'ব লাগে। কিয়, কোন স্বাৰ্থত তেওঁলোকে এই কামখিনি কৰিছে। কিমান মানুহৰ নাম বাদ পৰিছে আজি চাওক, ইতিমধ্যে আমাৰ জিলাখনৰ নদীভংগ এলেকা বৰাইলগা, গোটাবাৰী আৰু মলাখাৱা জিপিৰ কিছুমান অংশ, এই অংশবিলাকৰ ভিতৰত বিশেষকৈ যেনেকুৱা বেৰাভাঙা পাৰ্ট 1 তাতে প্ৰায় 300ৰো অধিক মানুহৰ নাম আহিব লাগিছিল, নদী ভংগ হৈছে। কিন্তু অথচ মানে 25টা পৰিয়ালৰ মানুহৰ নামহে মাত্ৰ আনিছে, তাৰ ভিতৰত 80জন। 25টা পৰিয়ালৰ ভিতৰৰ পৰা 80টা বেনিফিচিয়াৰীৰ নাম লিষ্টত আহিছে আৰু বাকী ডাবল আহিছেতো আহিছে, আৰু যিবিলাক অৰিজিনেলি ভংগ হৈছে, নদী ভংগ হৈছে, তেওঁলোকৰ নামবিলাক আহি পোৱা নাই। গতিকে এইটো দুৰ্ভাগ্যৰ বিষয়। আমি আমাৰ জিলা কৰ্তৃপক্ষক আমি আবেদন জনাইছোঁ আপোনালোকৰ জৰিয়তে, এইটো ইনকুৱাৰী হ'ব লাগে আৰু বিহিত ব্যৱস্থা হ'ব লাগে।